নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি হৈছে 11 মে। ইয়াত আহিছে কৰক আপোনাৰ বেংক একাউণ্ট। অৰুণোদয় আঁচনি একাউণ্টত 1250 টকাৰ পৰিৱৰ্তে 3000 টকা প্ৰদান কৰিব অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আপোনাৰ একাউণ্টত টকা সোমাল নে? যদি আপোনাৰ ৰেচন কাৰ্ড আছে আপোনাৰ বেংক একাউণ্টত প্ৰতি মাহতে 1000 টকা সোমাব। ইয়াৰ বাবে আপোনালোকে কৰিব লাগিব আবেদন। ৰেচন কাৰ্ড থাকিলে কেইবাবিধ সামগ্ৰী বিনামূলীয়াকৈ লাভ কৰিব। যদি আপুনি চৰকাৰী কৰৰ বাবে জিৰ'ৰিং কৰিছে চৰকাৰী কৰা একাউণ্টত চৰকাৰী কৰৰ প্ৰথম কিস্তি টকা ৰিলিজ কৰা হ'ব। অতি শীঘ্ৰে সাজু কৰক 7 বিধ নথিপত্ৰ। আত্মীয়গত 25জন মহিলাৰ বেংক একাউণ্টত 25,000 টকা সোমাব। যদি আপুনি 10,000 টকা লাভ কৰিছে PM কিষাণৰ 25জন হিতাধিকাৰীৰ একাউণ্টত 2,000 টকা প্ৰদান কৰা হ'ব। লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগত কৰা হৈছে আজিৰ দিনটোত। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগত কৰা হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'ত এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম খুবেই গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। লাখ লাখ ৰেচন কাৰ্ডৰ হিতাধিকাৰীৰ বাবে ভাল খবৰ আহি পৰিছে। ৰেচন কাৰ্ড থকাসকলে লাভ কৰিব প্ৰতি মাহে 1000 টকা। দৰিদ্ৰ পৰিয়ালৰ বাবে আৰ্থিকভাৱে সকাহ দিবলৈ এই সিদ্ধান্ত গ্ৰহণ কৰিছে চৰকাৰে। যদি আপোনাৰ ৰেচন কাৰ্ড আছে তেনে ক্ষেত্ৰত ভাল খবৰ। যিসকল হিতাধিকাৰীৰ ৰেচন কাৰ্ড নাই নতুনকৈ ৰেচন কাৰ্ডৰ বাবে কৰিব পাৰিব আবেদন। বাৰ্ষিক আয় 2 লাখতকৈ কম হ'লে আপুনি 1000 টকা লাভ কৰিব। আপোনাৰ বছৰি ইনকাম কিমান সেই অনুযায়ী আপোনাৰ একাউণ্টত 1000 টকা প্ৰদান কৰিব চৰকাৰৰ ফালৰ পৰা। হিতাধিকাৰীৰ বেংক একাউণ্টত পোনপটীয়াকৈ জমা হ'ব এই ধনৰাশি। এই সুবিধা ল'বলৈ হিতাধিকাৰীয়ে কৰিব লাগিব আবেদন। ৰাজ্যিক খাদ্য আৰু অসামৰিক যোগানৰ ৱেবছাইটত কৰিব পাৰিব আবেদন। অতি শীঘ্ৰে আপুনি আবেদন কৰক। আবেদন কৰিবলৈ কি কি নথিপত্ৰৰ প্ৰয়োজন হ'ব ৰেচন কাৰ্ড, আধাৰ কাৰ্ড, বেংক পাছবুক, আয়ৰ প্ৰমাণপত্ৰ, বাসস্থানৰ প্ৰমাণপত্ৰ আৰু মোবাইল নম্বৰ দিব লাগিব। হিতাধিকাৰীৰ বাবে EKYC বাধ্যতামূলক কৰিছে চৰকাৰে। আপুনি ৰেচন কাৰ্ডৰ EKYC কৰিছেনে? যদি আপুনি কৰিছে নিশ্চয় আপুনি আবেদন কৰিব পাৰিব। কেন্দ্ৰ চৰকাৰে ৰেচন কাৰ্ডৰ হিতাধিকাৰীৰ বাবে কৰিলে বৃহৎ ঘোষণা। যদি আপোনাৰ ৰেচন কাৰ্ড আছে কেন্দ্ৰ চৰকাৰৰ ফালৰ পৰা প্ৰতি মাহতে 1000 টকা প্ৰদান কৰিব। আপুনি ইয়াৰ বাবে কেনেকৈ আবেদন কৰিব, কি কি নথিপত্ৰ লাগিব নিশ্চয় সম্পূৰ্ণকৈ জানিলে আবেদন কেনেকৈ কৰিব যদি আপোনালোকৰ ভিডিঅ' লাগে এতিয়া এটা কমেণ্ট কৰি জনাই দিয়ক। নেক্সট ভিডিঅ'ত জনাই দিম। তাৰপিছত অসমবাসী ৰাজুক জনাইছোঁ আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, এক্টিভ কৰি ৰাখক আপোনাৰ একাউণ্ট। যিকোনো মুহূৰ্তত আনুষ্ঠানিকভাৱে দিন ঘোষণা কৰাৰ সম্ভাৱনা। চৰকাৰে ধন বিতৰণৰ বাবে সাজু কৰিছে তালিকা। শীঘ্ৰে কৰি লওক এইকেইটা গুৰুত্বপূৰ্ণ কাম, অন্যথা বঞ্চিত হ'ব ধন লাভৰ পৰা। PM কিষাণৰ ৱেবছাইটত কৃষকসকলক EKYC তালিকাত নাম আছে নে নাই চাবলৈ মুকলি কৰা হৈছে ৱেবছাইট। অফিচিয়েল ৱেবছাইটৰ ফাৰ্মাৰ কৰ্ণাৰত প্ৰৱেশ কৰক। বেনিফিচিয়াৰী লিষ্টত গৈ চাব পাৰিব নিজৰ নাম। হিতাধিকাৰীৰ বাবে মুকলি কৰা হৈছে টোল ফ্ৰী নম্বৰ। যিকোনো সমস্যা হ'লে দিব পাৰিব অভিযোগ। ছেভ কৰি লওক অন 12526 অথবা 1800111226। কেৱল এয়াই নহয় আন এটা নম্বৰ মুকলি কৰা হৈছে 01123381092। এই তিনিটা নম্বৰ ছেভ কৰি ৰাখক আপোনাৰ মোবাইল ফোনত। যদি কিবা অসুবিধা হয় আপোনালোকে দিব পাৰিব অভিযোগ। দেশৰ কোটি কোটি কৃষকৰ একাউণ্টত 23 কিস্তি টকা ৰিলিজ কৰা হ'ব আৰু জুন মাহতে কোটি কোটি কৃষকৰ একাউণ্টত 2000 টকা সোমোৱাৰ সম্ভাৱনা। যদি আপোনাৰ PM কিষাণৰ তালিকাত নাম অন্তৰ্ভুক্ত হৈ আছে অতি শীঘ্ৰে আপুনি EKYC লেণ্ড শেয়াৰিং আধাৰ কাৰ্ডৰ লগত বেংক একাউণ্ট লিংক কৰক। অন্যথা আপোনাৰ বেংক একাউণ্টত PM কিষাণৰ টকা প্ৰদান নকৰে চৰকাৰৰ ফালৰ পৰা। PM কিষাণৰ 25জন হিতাধিকাৰীৰ বাবে নতুনকৈ SOP জাৰি কৰা হৈছে। লাখ লাখ হিতাধিকাৰীৰ নাম কৰ্তন কৰা হৈছে। আপোনাৰ নামক কৰ্তন কৰা হৈছে নে নাই অতি শীঘ্ৰে আপুনি চেক কৰক। তালিকাৰ পৰা যদি আপুনি যোগ্য হিতাধিকাৰী কৰ্তন হৈছে তেনে ক্ষেত্ৰত আপোনালোকে অভিযোগ দিব পাৰিব। তাৰপিছত অসমবাসী ৰাজুক জনাইছোঁ আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, আপুনি অৰুণোদয় আঁচনিৰ নতুন নে পুৰণি হিতাধিকাৰী। অৰুণোদয় আঁচনিৰ 25জন হিতাধিকাৰীৰ বেংক একাউণ্টত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অৰুণোদয় আঁচনিৰ টকা প্ৰদান কৰিব। প্ৰথমতে আপুনি কমেণ্ট কৰি জনাই দিয়ক আপুনি অৰুণোদয় আঁচনিৰ নতুন নে পুৰণি হিতাধিকাৰী। কিয়নো চৰকাৰৰ ফালৰ পৰা নতুনকৈ জাননী জাৰি কৰিছে। পুৰণি হিতাধিকাৰীসকলে ধন কণ্টিনিউ পাবলৈ কৰিব লাগিব এইকেইটা গুৰুত্বপূৰ্ণ কাম। যদি আপুনি পুৰণি হিতাধিকাৰী তেনে ক্ষেত্ৰত আপোনাৰ একাউণ্টত অৰুণোদয় আঁচনিৰ টকা পাবলৈ কেইবাটাও গুৰুত্বপূৰ্ণ কাম কৰিব লাগিব আৰু নতুনসকলৰ বাবে আছে নতুন নিয়ম। আৰু যদি আপুনি নতুন হিতাধিকাৰী তেনে ক্ষেত্ৰত আপোনাৰ বাবে নতুন নিয়ম আছে। অৰুণোদয় আঁচনিৰ লাখ লাখ হিতাধিকাৰীৰ একাউণ্টত শীঘ্ৰে অৰুণোদয় আঁচনিৰ টকা প্ৰদান কৰা হ'ব। কিন্তু ইয়াৰ পূৰ্বে আপুনি আপডেট কৰিব লাগিব KYC। বহুতো হিতাধিকাৰী এতিয়ালৈকে KYC আপডেট নকৰাৰ বাবে একাউণ্টত সময়মতে টকাটো জমা নহয়। KYC আপডেট নাথাকিলে আপোনাৰ একাউণ্টত ধনটো নোসোমাব।
অৰুণোদয় আঁচনিৰ ধন নিয়মীয়াকৈ পাবলৈ বেংক একাউণ্টটো ঠিক হৈ থাকিব লাগিব। এতিয়া চেক কৰক আপোনাৰ বেংকৰ ষ্টেটাছ, আপোনাৰ একাউণ্টটো এক্টিভ হৈ আছেনে। যদি এক্টিভ নহয় তেনে ক্ষেত্ৰত অতি শীঘ্ৰে আপুনি এক্টিভ কৰক, কিয়নো আপোনাৰ বেংক একাউণ্টত অৰুণোদয় আঁচনিৰ টকা ৰিলিজ কৰিব। 2 মাহৰ পৰা আপোনাৰ একাউণ্টত অৰুণোদয় আঁচনিৰ টকা নোসোমায়। অৰুণোদয় আঁচনিৰ বাবে যিটো মোবাইল নম্বৰ দিছে সেই মোবাইল নম্বৰটো এক্টিভ কৰি ৰাখিব লাগিব। কিবা কাৰণত যদি মোবাইলটো পৰিৱৰ্তন হয় চৰকাৰক জনাব লাগিব। ইয়াৰ পৰা প্ৰত্যেক ব্লকত এজন অৰুণোদয়ৰ সহায়ক থাকিব। আপোনালোকৰ সকলো অভাৱৰো অভিযোগ দিব পাৰিব ডাইৰেক্ট ব্লকত গৈ। যদি মাহত টকা জমা নহয় ব্লক অফিচত গৈ আপোনালোকে দিব পাৰিব অভিযোগ। তৃতীয়তে অৰুণোদয়ৰ ধন নাপালে অভিযোগ দিবৰ বাবে চৰকাৰে মুকলি কৰিছে ফোন নম্বৰ। ফোন নম্বৰটো হৈছে 1800202626। এটা ফোন কৰোঁতে লগে লগে সকলোখিনি সমস্যাৰ সমাধান কৰি দি দিব। আপুনি মেছেজো কৰিব পাৰিব এই নম্বৰতে। ধন নোপোৱা মহিলাসকলৰ বাবে চৰকাৰে মুকলি কৰিছে হেল্প ডেস্ক আৰু ফোন নম্বৰ। পুৱা 10 বজাৰ পৰা সন্ধিয়া 6 বজালৈকে ফোন কৰিব পাৰিব এই নম্বৰতে। ৰাজ্যৰ বিত্ত বিভাগে মুকলি কৰিছে এই হেল্পলাইন নম্বৰ। অৰুণোদয় আঁচনিৰ তালিকাত আপোনাৰ নাম অন্তৰ্ভুক্ত হৈ আছে নেকি? তেনে ক্ষেত্ৰত আপোনাৰ বেংক একাউণ্টত কেতিয়া অৰুণোদয় আঁচনিৰ টকা প্ৰদান কৰিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই 12 তাৰিখত শপত গ্ৰহণ কৰি অৰুণোদয় আঁচনিৰ টকা ৰিলিজ কৰিব ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই, আৰু তাৰ পিছতে ফাইনেল তাৰিখ ঘোষণা কৰিব। অৰুণোদয়ৰ তালিকাত নাম থাকিলে এইকেইটা গুৰুত্বপূৰ্ণ কাম আপুনি কৰাই ৰাখক, অন্যথা আপোনাৰ বেংক একাউণ্টত অৰুণোদয় আঁচনিৰ টকা নাপাব। আৰু আজিৰ ভিডিঅ'ত যিমান পাৰে সকলোৱে শ্বেয়াৰ কৰি দিব। 12 তাৰিখৰ পিছতে যিকোনো মুহূৰ্তত আপোনাৰ বেংক একাউণ্টত চৰকাৰে এই টকা সোমাই দিব পাৰে। তাৰ পিছত অসমবাসী ৰাজীৱ জনসমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে এটা ডাঙৰ খবৰ। মুখ্যমন্ত্ৰীৰ ৰাজ্যৰ লাখ লাখ মহিলাক দি হ'লে 3টা পদ। এইকেইটা কাম কৰিলে পুনৰ পাব চৰকাৰী ধন। 10,000 টকা লাভ কৰা সকলো মহিলাই কৰিব লাগিব বিশেষ কেইটামান গুৰুত্বপূৰ্ণ কাম। আপুনি 10,000 টকাৰ চেক পাইছেনে? যদি আপুনি 10,000 টকাৰ চেক পাইছে তেনে ক্ষেত্ৰত আপুনি এইকেইটা গুৰুত্বপূৰ্ণ কাম কৰক। আপোনাৰ বেংক একাউণ্টত পৰৱৰ্তী কিস্তি 25,000 টকা সোমাই দিয়া হ'ব। যদি আপুনি 10,000 টকা পোৱা সত্ত্বেও আপুনি এই 3টা কাম কৰা নাই তেনে ক্ষেত্ৰত আপোনাৰ বেংক একাউণ্টত 25,000 টকা নাপাব। নম্বৰ 1, 10,000 টকা পোৱা প্ৰতিজন মহিলাই 10জনীয়া গ্ৰুপত দি আপোনালোকে এটা ব্যৱসায় কৰিব পাৰিব। নম্বৰ 2, মহিলাসকলে নিজেও ব্যৱসায় কৰিব পাৰিব 10,000 টকালৈ। নম্বৰ 3, স্বামীৰ ব্যৱসায়ৰ ক্ষেত্ৰতো বিনিয়োগ কৰিব পাৰিব 10,000 টকাৰে। ইয়াৰে যিকোনো এটা কাম কৰিলেহে দ্বিতীয় পৰ্যায়ত পাব 25,000 টকা। অহা বছৰত মুখ্যমন্ত্ৰীয়ে সকলো মহিলাক প্ৰদান কৰিব এই ধনৰাশি, আৰু এই বছৰত কিন্তু আত্মসহায়ক মহিলাৰ একাউণ্টত 25,000 টকা প্ৰদান নকৰে। আৰু অহা বছৰত এই সুবিধা প্ৰদান কৰিব অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। DA জিলাৰ পৰাই মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই লাখ লাখ মহিলাৰ বাবে দিলে এটা ভাল খবৰ। তাৰ পিছত অসমবাসী ৰাজীৱ জনসমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে এটা ডাঙৰ খবৰ। চৰকাৰী ঘৰ নোপোৱা লাখ লাখ লোকৰ বাবে পুনৰ এটা ডাঙৰ খবৰ আহি পৰিছে। মাত্ৰ 5টা কাম কৰিলে আপুনি পাব চৰকাৰী ঘৰ। আপুনি এতিয়ালৈকে চৰকাৰী ঘৰ পোৱা নাই নেকি? বা আপুনি বাৰে বাৰে যদিও আবেদন কৰিছে এতিয়ালৈকে চৰকাৰী ঘৰৰ তালিকাত আপোনাৰ নাম অহা নাই নেকি? তেন্তে আপোনাৰ বাবে এটা সোণালী সুযোগ। এই 5টা বিশেষ কাম কৰক আপুনি। প্ৰথম কাম হৈছে হিতাধিকাৰী পকী ঘৰ থাকিব নালাগিব। যদি আপোনাৰ ঘৰত পকী ঘৰ নাই তথাপি আপুনি চৰকাৰী ঘৰ পোৱা নাই তেনে ক্ষেত্ৰত আপোনাৰ বাবে এটা ভাল খবৰ। দ্বিতীয়তে জিঅ' টেকিং কৰিব লাগিব। আপুনি চৰকাৰী ঘৰৰ বাবে এইবাৰ জিঅ' টেকিং কৰিছেনে? তৃতীয়তে জিঅ' টেকিং কৰাৰ পিছত আপোনাৰ নাম ভেৰিফিকেশ্যন হ'লনে? যদি আপোনাৰ নাম ভেৰিফিকেশ্যন হৈছে আপুনি নিশ্চিত থাকক সকলোৱে কিন্তু চৰকাৰী ঘৰৰ বাবে ছাৰ্ভে শেষ হৈছে। যদি আপুনি জিঅ' টেকিং কৰিছিলে, জিঅ' টেকিং কৰাৰ পিছত জব কাৰ্ডৰ কৈছিল লগতে চৰকাৰী ঘৰৰ ভেৰিফিকেশ্যন কৰিছে ঘৰে ঘৰে আহি আপোনাৰ গাঁও বা অঞ্চলত চৰকাৰী ঘৰৰ জিঅ' টেকিং হৈছেনে? চতুৰ্থতে নাম ভেৰিফিকেশ্যন হোৱাৰ পিছত চূড়ান্ত তালিকাত নাম অন্তৰ্ভুক্ত কৰা হ'ব। যদি ভেৰিফিকেশ্যন হৈছিল এতিয়া নতুনকৈ চৰকাৰ গঠন কৰা হ'ব। চৰকাৰ গঠন কৰি চৰকাৰী ঘৰৰ নতুন এখন তালিকা প্ৰস্তুত কৰিব চৰকাৰৰ ফালৰ পৰা। মুঠতে 3টা কাম সম্পূৰ্ণ হৈছে। এতিয়া চতুৰ্থতে চৰকাৰী ঘৰৰ ভেৰিফিকেশ্যন হ'ব, আৰু পঞ্চমতে আপোনাৰ বেংক একাউণ্টত জমা হ'ব চৰকাৰী ঘৰৰ টকা। সোমোৱা আৰম্ভ হৈ যাব। নতুনকৈ 3,80,000 লোকে পাব চৰকাৰী ঘৰ। জিঅ' টেকিং কৰাৰ বাবে আপুনি চিন্তা কৰিব নালাগে। যিসকলে জিঅ' টেকিং কৰিব পৰা নাই নতুনকৈ কৰিব পাৰিব জিঅ' টেকিং। জিঅ' টেকিং হোৱাৰ পিছতে আপুনি লাভ কৰিব চৰকাৰী ঘৰ। কিন্তু পুনৰ আপুনি কেনেকৈ চৰকাৰী ঘৰৰ বাবে জিঅ' টেকিং কৰিব? জীৱিকাসখীয়ে আগতে কিন্তু চৰকাৰী ঘৰৰ জিঅ' টেকিং কৰি দিছিলে। এতিয়া কিন্তু আপুনি ঘৰতে বহি মোবাইল ফোনৰ জৰিয়তে চৰকাৰী ঘৰৰ বাবে জিঅ' টেকিং কৰিব পাৰিব। ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিছে বৃহৎ ঘোষণা। আপুনি কেনেকৈ জিঅ' টেকিং কৰিব নিশ্চয় যদি ভিডিঅ' লাগে কমেণ্ট কৰি জনাই দিব, নেক্সট ভিডিঅ'ত জনাই দিম।
তাৰ পিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ ৰাজ্যত শীঘ্ৰে চলিব বুলডোজাৰ আহি আছে উচ্ছেদ 2.0 হাৰি যাব নোৱাৰিব বেদখলকাৰী ক'ত ক'ত চলা হ'ব উচ্ছেদ সাজু হৈছে তালিকা আপোনাৰ গাঁও বা অঞ্চলৰ নাম তালিকাত আছে নে নাই আপুনি অতি শীঘ্ৰে চাই লওক উচ্ছেদ 2.0 লৈ মুখ খুলিলে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই চৰকাৰ গঠন কৰাৰ পিছদিনাৰ পৰাই ৰাজ্যত চলিব উচ্ছেদ অভিযান 8 তাৰিখত চৰকাৰ গঠন হোৱাৰ কথা আছিলে কিন্তু 8 তাৰিখত চৰকাৰ গঠন নহল 12 তাৰিখত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই চৰকাৰ গঠন কৰিব 12 তাৰিখত চৰকাৰ গঠন কৰাৰ পিছতে উচ্ছেদ 2.0 আৰম্ভ হ'ব 13 তাৰিখৰ পৰা এটাকৈ বাংলাদেশী ম্যাক খেদাৰ হুংকাৰ দিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অসমত বিজেপিৰ জয় কৰাৰ পিছতে বাংলাদেশীক থমক মুখ্যমন্ত্ৰীৰ পূৰ্বে 1.5 লাখ বিঘা ভূমিত হৈছিল উচ্ছেদ আৰু এইবাৰ 3 পৰা 4 লাখত উচ্ছেদ অভিযান চলোৱা হ'ব হিমন্ত বিশ্ব শৰ্মাই পুনৰ পোনপটীয়াকৈ ধমক দিলে অনুপ্ৰৱেশকাৰীক অসমত নিষ্ঠা নাই অবৈধ মিয়াৰ কোনো এজন বাংলাদেশী থাকিব নোৱাৰিব অসমত এটাকৈ বাংলাদেশী যাব লাগিব অসমৰ পৰা পূৰ্বতকৈ অধিক কঠোৰ ৰূপত বাংলাদেশীৰ ওপৰত চলিব বুলডোজাৰ একশ্যন ৰাজ্যত শীঘ্ৰে চলিব বুলডোজাৰ তাৰ পিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ বিজেপিৰ বিৰুদ্ধে সকলো বিৰোধীক একত্ৰিত কৰাৰ হুংকাৰ মমতাৰ ক্ষমতা হেৰুৱাই পুনৰ বিজেপিৰ বিৰুদ্ধে যুঁজৰ হুংকাৰ মমতাৰ বিজেপিক ৰুঠিবলৈ আমি সকলো একত্ৰিত হ'ব লাগিব সকলো বিৰোধী মিলি গঠন কৰক বিৰোধী ঐক্যমঞ্চ আৰু ঐক্যমঞ্চৰ বিৰোধীয়ে বিজেপিক ৰুঠিব পাৰিব ছাত্ৰ সংগঠনকে ধৰি সকলো বিৰোধীক একগোট হ'বলৈ আহ্বান জনাইছে আমাৰ প্ৰথম আৰু মূল শত্ৰু হৈছে বিজেপি টিএমচি নেতা কৰ্মীৰ বিৰুদ্ধে অত্যাচাৰ চলাইছে বিজেপিয়ে আৰু শুভেন্দু অধিকাৰী বেংগলৰ মুখ্যমন্ত্ৰী হোৱাৰ পাছতে মন্তব্য কৰিছে মমতা বেনাৰ্জীয়ে তাৰ পিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ মুখ্যমন্ত্ৰীৰ হৈ একশ্যন আৰম্ভ কৰিছে থালাপতিয়ে 3টাকৈ ফাইলত চহী কৰিছে থালাপতিয়ে আৰু ইয়াৰ পিছতে ধুমুহা উঠিছে ৰাজ্যত মুখ্যমন্ত্ৰীৰ চকীত বহিয়ে জনতাৰ বাবে আনিলে সুৰক্ষাৰ বাৰ্তা তামিলনাডুৰ প্ৰতিগৰাকী জনতাই লাভ কৰিব বিনামূলীয়াকৈ বিদ্যুৎ 200 ইউনিটকৈ বিনামূলীয়া বিজুলী দিয়া হ'ব জনতাক মুখ্যমন্ত্ৰী হৈ তামিলনাডুৰ নাৰী সমাজৰ মাজত আনিলে তুমুল পৰিৱৰ্তন আৰু প্ৰতিশ্ৰুতি অনুসৰি তামিলনাডুৰ মহিলাক নিৰাপত্তা দিব থালাপতিৰ চৰকাৰে মহিলা সুৰক্ষাৰ বাবে গঠন কৰিছে বিশেষ নিৰাপত্তা বাহিনী কেৱল ইয়াই নহয় অপৰাধজনিত কাৰ্যকলাপ ৰোধৰ বাবে হাতত তোলা বিশেষ পদক্ষেপ ড্ৰাগছ আৰু বিৰোধী ইউনিট গঠন কৰিলে বিজয় থালাপতিৰ চৰকাৰে মুখ্যমন্ত্ৰী হোৱাৰ 1 ঘণ্টাৰ ভিতৰতে থালাপতিয়ে দেখুৱাই দিলে ক্ষমতা বন্ধু বান্ধৱীসকল আজিৰ ভিতৰত যিমান পাৰে সকলোৱে শ্বেয়াৰ কৰি দিব।